গতিকে নিশ্চিতভাৱে জয়লাভ কৰিম। এইটো 2021 চনতো এনেকুৱা যোগদান চলি আছিল তেওঁলোকৰ, সদায় চলে যোগদান। যোগদান কৰি থাকিব, দেখাই থাকিব। এটা বা দুটা নি পেলাই বাকীখিনি তেওঁলোকৰ সমৰ্থকক বহাই পেলাই মাফলাখন লগাই দিব, দি পেলাই মিডিয়াত আপোনালোকৰ প্ৰচাৰ কৰিব যোগদান কৰিলে। যোগদান কৰোঁতে 21তো কৰিছিলে, হাজাৰ হাজাৰ লোকে যোগদান কৰিছে, চৰকাৰ আছিলে, বিৰাট প্ৰচণ্ড ঢৌ, হাৰিছে ইলেকশ্যনত। গতিকে এইবাৰো হাৰিব তেওঁলোকে এইবাৰো ঘৰ, কাৰণ যিটো হাৰত তেওঁলোকে ব্লেকমেইলৰ ৰাজনীতি কৰিছে, কাৰোবাক অৰুণোদয় দিম, কাৰোবাৰ উদ্যমিতাৰ আঁচনি কাটিম, কাৰোবাৰ বৃদ্ধ পেঞ্চন কাটিম, কৃষকৰ পইচা কাটিম, সেইটোৱেতো চলি আছে। জোৰ জুলুম ভয় ভাবুকিৰে ৰাজনীতি নচলে, খন্তেকীয়া বস্তু এইটো। কাৰণ মানুহে ভোটটো নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সেইটো নিজৰ কনচিয়েঞ্চ বিবেকে দিয়ে। গতিকে এইটো অসমৰ মানুহ ইমান বুৰ্বক নহয় যে আপোনাৰ কাৰোবাৰ প্ৰৰোচনাত ভোটদান কৰিব। গতিকে আজি অৰুণোদয়ৰ ক্ষেত্ৰত কৈছোঁ, শতকৰা 25টাটো ময়ো দিছোঁ, শতকৰা 100টাৰ 25টা ময়ো দিছোঁ। মই উদাহৰণ কৈছোঁ, তেওঁলোকে এতিয়া সেইকেইটাক কৈছে যে তহঁতক যদি আমাক বিজেপিৰ সভাত নাহা আমি কাটি দিম। এইটো মই বিধায়ক হিচাপে পোৱা যিটো কথা একেবাৰে কম পাইছোঁ, তথাপিও শতকৰা 25টা ময়ো পাইছোঁ। উদ্যমিতাৰ আঁচনি ধৰ মোৰ মানুহে পাইছে, ময়ো দিছোঁ, কাৰণ ময়ো চহী কৰিছোঁ তাতে, কিছু বহুতখিনি কাটিছে। কিন্তু এইটো হ'ব নোৱাৰে যে চৰকাৰী আঁচনি বিজেপিৰ আঁচনি হ'ব নোৱাৰে। কংগ্ৰেছৰ দিনত আয়ৰ ঘৰ পাইছিলে, তেতিয়া আয়ৰ ঘৰ এতিয়া PMAO বুলি কয়। আমিতো কোনোদিন কৈছোঁ কংগ্ৰেছে দিয়া বুলি কৈছোঁ, চৰকাৰে দিছে। এইটো এজ পাৰ গাইডলাইন, এজ পাৰ ক্ৰাইটেৰিয়া তেওঁলোকে পাইছে। কিন্তু এতিয়া এওঁলোকে কি কৰে যে আমি দিছোঁ আঁচনি কাটি দিম, তহঁতে ভোট দে। এই যিটো জোৰ জুলুম ভয় ভাবুকে, যে এইটোত কিন্তু কোনো অসমীয়া মানুহে ভাল পোৱা নাই। আৰু বিশেষকৈ যে বিবেকবান যিবিলাক ব্যক্তি আছে সকলোৱে এই কথাটো লক্ষ্য কৰি আছে। আজি আমি দেখিছোঁ যে তেওঁলোকে এনেকুৱা বহুত ব্যক্তি আছে সমাজত যিয়ে কোনো ৰাজনৈতিক এফিলিয়েশ্যন নাথাকে তেওঁলোকৰ। এজন সৰহ ৰিটায়াৰ্ড প্ৰফেচাৰ, ৰিটায়াৰ্ড এমপ্লয়ি, তেওঁলোকে পৰিয়াল গাঁৱত আছে, ভাল পৰিয়াল, তেওঁলোকৰ কোনো ৰাজনৈতিক কোনো কংগ্ৰেছৰ সদস্য নহয়, বিজেপিৰ নহয়, AGPৰ নহয়, CPR কোনো নহয়। কিন্তু তেওঁলোকে ইলেকশ্যন আহিলে ভোটদান কৰে, তেওঁলোকে নিজৰ বিবেকৰ ওপৰত কৰি ভোটদান কৰে। তেওঁলোকৰ ঘৰৰ সন্মুখতো 5খন ফ্লেগ ৰাতি মাৰি থৈ গুচি গৈছে। আল্টিমেটলি এতিয়া ব্ৰেণ্ডেড হৈ গ'ল মই বিজেপি। এইটো মানুহে সহ্য কৰিব পৰা নাই, মানে বেয়া পাইছে বহুত মানুহে। মোক নিজে কৈছে তেওঁলোকে যে এইটো কি চলিছে এতিয়া, জোৰ জবস্তি। মই ইয়াত ভাৰতৰ আজিতো এনেকুৱা লাগিছে যে মুখ্যমন্ত্ৰীয়ে যাক পেঞ্চন দি আছে ক'ব মই পেঞ্চন মইহে দিছোঁ বুলি ক'ব। চাকৰি দি পেলাই ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰি আছে, যিবিলাক ল'ৰাই মেৰিটত চাকৰি পাইছে তেওঁলোকক নি পেলাই এখন ডাঙৰ দি পেলাই এইটো অপমানহে কৰিছে, যেন চাকৰিটো তেওঁহে দিলে। ল'ৰা ছোৱালী পঢ়ি মেলাই চাকৰি পাইছে। আমাৰ কংগ্ৰেছৰ দিনততো চাকৰি পালে আপোনাৰ পোষ্ট অফিচৰ থ্ৰুদি আহিছিলে। এতিয়াতো নিয়মবিলাক উল্টি গ'ল। মই নকওঁ, এই কথাটো কৈছোঁ যে আজি তেওঁ কৈছে যে বিৰাট কৰাপশ্যন হোৱা নাই। মোক এটা কথা কওকচোন, যে আগৰ যিবিলাক শিক্ষক আজি অৱসৰপ্ৰাপ্ত হৈ গ'ল, যিবিলাক শিক্ষকে আমাক শিক্ষাদান কৰিছিলে, কি সেইবিলাক দুৰ্নীতিত পাইছিল নেকি? সেইবিলাক পইচা দি চাকৰি পাইছিল নেকি? মেৰিটত পোৱা নাছিল নেকি? এই কথাবিলাকে মানুহে লক্ষ্য কৰি আছে এতিয়া। এইটো হ'ব নালাগে। সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত মই কৈছোঁ যে পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ 5খন পঞ্চায়ত মোৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। বৰপেটা জিলা পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ 1খন পঞ্চায়ত মোৰ সমষ্টিত হৈছে 6খন। আৰু পূবৰ ফালে আমাৰ নলবাৰী সমষ্টিৰ প্ৰায় 250খন, 2খন 3খন বুলি ক'লে হ'লেও অলপ কাটা কুটা হৈছে, 250খন পঞ্চায়ত মোৰ অন্তৰ্ভুক্ত হৈছে। এইখিনি নতুন ঠাই আৰু মোৰ পৰা প্ৰায় 4-5খন পঞ্চায়ত তেওঁলোকে লৈ গৈছে। গতিকে যি নহওক এই নতুন ঠাই, কিন্তু নতুন ঠাইত মোৰ এটা এডভান্টেজ বুলি ক'ব লাগিব যে মই য'ত মোৰ এইখিনি আমাৰ ধৰ্মপুৰৰ আমাৰ যিকেইখন পঞ্চায়ত, ককয়া, জাগাৰা পঞ্চায়ত, তাত নৰিছাখনো আছে, আমাৰ পিপলিবাৰী বা আপোনাৰ পঞ্চায়ত কৈহাটী, শোলমাৰা, বাদেহিলা, হেলচা, আমৰিখোৱা, এইখিনিৰ লগত আমাৰ এটা পুৰণা আত্মিক সম্পৰ্ক আছে। কাৰণ মোৰ প্ৰয়াত পিতৃ এই অঞ্চলটোৰ পৰাই 67 চনত নিৰ্বাচিত হৈছিলে, 3বাৰকৈ ইয়াৰ পৰা বিধায়ক আছিলে। গতিকে এইখিনিৰ লগত আমাৰ এটা আগৰ সম্পৰ্ক আছে, অকল ৰাজনৈতিকভাৱে নহয়। মোৰ প্ৰয়াত পিতৃৰ যিটো চিকিৎসা সেৱা আছিল, ৰাইজৰ প্ৰতি যিটো তেওঁৰ মৰম, সেইখিনি আজিও সজীৱ হৈ আছে মানুহখিনি। আৰু মই ব্যক্তিগতভাৱেও মই যিহেতু গাঁৱতে বাস কৰোঁ, গতিকে সদায় ইয়াতে থাকোঁ মই। গতিকে ইয়াতে মই ৰাজনৈতিকভাৱে নহ'লেও মই এটা প্ৰত্যেকটা পৰিয়ালৰ মোৰ সম্পৰ্ক আছে। হয়, এটা সময়ত আমাৰ সমষ্টি নাছিল, তথাপিও মই যিহেতু ইয়াৰে বাসিন্দা,
গতিকে মই ভাবোঁ নিশ্চিতভাৱে এইখিনি মানুহে আমাৰ লগত থাকিব আৰু ৰাইজে এইটোৱে বিচাৰে সদায় যে তেওঁলোকৰ প্ৰতিনিধি পঞ্চায়তে হওক বা জিলা পৰিষদ হওক MLA হওক ৰাইজৰ লগত থকাটো বিচাৰে আৰু মই এটা গেৰাণ্টি দি ক'ব পাৰোঁ যে এতিয়ালৈ আমি এই সমষ্টিৰ মোৰ 67 চনৰ পৰাই মোৰ প্ৰয়াত পিতৃ আছিলে আমি নিজৰ ঠাইখন এৰি যোৱা নাই আৰু আগন্তুক দিনতো আমি এই ঠাইখনতে থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221